বিহালী ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে ভাল দিনত আহি মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ কৰিম। আজি কেইবা হাজাৰো প্ৰায় 22-23 হাজাৰ মহিলাক বিহালী সমষ্টিত আমি মহিলা উদ্যমিতাৰ 10,000 টকাকৈ বিতৰণ কৰিম। বাকী সমষ্টিবিলাকতো আমি এনেকুৱা একোটা অনুষ্ঠান আয়োজন কৰিম। মই সকলো মন্ত্ৰী বিধায়কক কৈছোঁ যে মোৰ পৰা একোটাকৈ ডেট ল'ব লাগে আৰু সেনেদৰে আমি সমষ্টিবিলাকত গৈ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিম। মহিলা উদ্যমিতা আঁচনিত প্ৰথম বছৰ আমি 10,000 টকা দিম, অৰ্থাৎ 2025-26। 26-27 চনত আমি আৰু 25,000 টকা দিম। 12,500 বেংকৰ পৰা আমি লৈ দিম, 12,500 আমি দিম আৰু সুদ দিব নালাগে। তৃতীয় বছৰত আমি 50,000 টকালৈকে আমি মহিলাসকলক বেংক আৰু চৰকাৰে মিলি দিব। ইয়াতে 10,000 টকা আমি আজি 27 লাখ মহিলাক দিম। যিসকলে ভাল কৰিব, উৎপাদনমূলক কাম কৰিব, তেওঁলোকক আমি 25,000 টকালৈকে নিৰ্বাচিত কৰিম। 25,000 টকাটো যোনে ভাল কাম কৰিব তেওঁলোকক আমি 50,000 টকালৈ নিৰ্বাচিত কৰিম। কিন্তু প্ৰথম 10,000 টকাটো আমি সকলো আই মাতৃক, 27 লাখ গাঁৱৰ, 3 লাখ চহৰৰ, আমি সকলো আই মাতৃক দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।